বৰপেটা জিলাৰ নগাঁৱত এখন ব্যতিক্ৰমী বিয়া। নগাঁৱৰ মহিদত্ত বায়নৰ ঘৰত এডাল বটগছ আৰু এডাল আহত গছৰ বিবাহ সম্পন্ন হয়। সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নিয়মেৰে সম্পন্ন হয় বিবাহখন। অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা লোক আহি ভিৰ কৰে বিবাহস্থলীত। ৰাতিপুৱাৰ ভাগত মহিলাসকলে উলহ মালহেৰে পানী তুলিব যায়। বিবাহত 3জনকৈ পুৰোহিত উপস্থিত থাকি বিবাহ কাৰ্য সম্পন্ন কৰে। নমস্কাৰ, মোৰ ঘৰ বৰপেটা জিলাৰ নগাঁও গাঁৱত অৱস্থিত। আজি এটা উলহ মালহেৰে গছৰ বিয়া সমাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। গছৰ বিয়াটো এনেকুৱা ধৰণৰ যে মন্দিৰ যেতিয়া আমাৰ থিতাপি হৈছিল বেলগছেৰে সৈতে, তাৰপিছত অট'মেটিক আহত গছ আৰু বটগছ গজি আহিছে। আহি পেলাই 2ডাল মেৰপাচ লগাই মানে ডাঙৰ দীঘল হৈছে। মই 2-4জনমান জ্যোতিষী আৰু ব্ৰাহ্মণ পুৰোহিতক সোধাৰ পিছত তেওঁলোকে এখন বট আৰু আহতৰ মাজত বিয়া পাতি দিবলৈ ক'লে। সেই হেতুকে তেওঁলোকৰ পৰামৰ্শ আগত লৈ পেলাই মই আজি মানে বট আৰু আহত গছৰ বিয়া পাতিবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই চেগতে নিউজ লাইভৰ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ। সম্পূৰ্ণ হিন্দু ধৰ্মৰ নীতি পৰম্পৰাৰে মই এই বিয়াখন পাতিছোঁ। মোৰ 3গৰাকী পুৰোহিত আছে। মানে হিন্দু বিয়া মানে ৰীতি নীতিৰে পানী তোলা হৈছে আৰু গোটেইখিনি হৈছে ৰাতি হোমযজ্ঞ হ'ব। ৰাতি 6:30-7টা বজাত হোমযজ্ঞ কৰা হ'ব আৰু গোটেইখিনি মই হিন্দু নীতি নিয়মেৰে গোটেই গাঁৱৰ মানুহখিনি উপস্থিত আছে। গোটেই মানুহখিনিয়ে মোক সহযোগ কৰিছে আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। মতা নমতা কথা নাই, গোটেই মানে আগবাঢ়ি আহিছে মানুহখিনিয়ে। এনেকুৱা এটা অলৌকিক ঘটনা চাবলৈ গাঁৱৰ মানুহ হেতা ওপৰত লাগিছে। আপুনি কি বাৰ্তা দিব বিচাৰিছে এইটোৰ জৰিয়তে? মই এইটোৰ জৰিয়তে ইয়াকে বাৰ্তা দিব বিচাৰিছোঁ যে মানে গোটেই অল অসমৰ মানুহে এইখিনি জ্ঞাত হওক যে এনেকুৱা ধৰণৰ, মইতো বেলেগ কথা, মোৰ বয়স 50 বছৰ পাৰ হ'ল, এনেকুৱা বিৰল ঘটনা মই দেখা নাই, শুনা নাছিলোঁ। আৰু মোক যিহেতুকে জ্যোতিষী আৰু মানে পুৰোহিতবিলাকে, জ্ঞানী পুৰোহিতবিলাকে যেতিয়া মোক মানে তেওঁলোকে মানে ক'লে যে বিয়াখন পাতি দিব লাগে বট আৰু আহতৰ, গতিকে মই বিয়াখন পাতি দিলোঁ। আৰু এইটোৰ মাজেৰে মই গোটেই অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ যে তেওঁলোকেও এনেকুৱা ধৰণৰ যদি বিৰল কৃতিত্ব কাৰোবাৰ ঘৰত বা সমূহীয়া ৰাইজৰ মানে মন্দিৰত বা এনেকুৱা ধৰণৰ ধৰ্মানুষ্ঠানত যদি হয়, তেওঁলোকে এনেকুৱা কাম মানে কৰক। আৰু গছ থাকিলে পৃথিৱী জীয়াই থাকিব, গতিকে গছ মহান। বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.